নমস্কাৰ সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰৰ তোমালোকৰ শিক্ষা পাঠ্যপুথিৰ মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞান নামৰ যোনটো অধ্যায় 6 নম্বৰ আছে সেই অধ্যায় 6ৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আজি এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। ইয়াৰ প্ৰথমটো প্ৰশ্ন তোমালোকক দিছে মানসিক স্বাস্থ্য বিজ্ঞান বুলিলে কি বুজা? উত্তৰ তোমালোকে লিখিব পাৰা। ব্যক্তিক মানসিকভাৱে স্বাস্থ্যৱান কৰি ৰাখিবলৈ যি বিজ্ঞানে গুৰুত্ব প্ৰদান কৰে তাকেই মানসিক স্বাস্থ্য বিজ্ঞান বুলি কোৱা হয়। আমি পিছৰটো প্ৰশ্ন চাওঁ। 2 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে হাইজিন শব্দটো ডেছ শব্দ, মানে খালী ঠাই পূৰ কৰিব দিছে। গতিকে তোমালোকে উত্তৰত লিখিবা হাইজিন শব্দটো মূলতঃ গ্ৰীক শব্দ। ঠিক আছে, পিছৰটো প্ৰশ্ন চাওঁ আমি। 3 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে স্বাস্থ্য বিজ্ঞান পৰিভাষাই কি বুজায়? উত্তৰত লিখিব পাৰা স্বাস্থ্য বিজ্ঞান হৈছে এটা স্বাস্থ্যকৰ জীৱন নিৰ্বাহৰ কলা। স্বাস্থ্যকৰ জীৱনৰ দ্বাৰা বেমাৰ আজাৰৰ পৰা মুক্ত শাৰীৰিক কথাকে বুজায়। স্বাস্থ্য বিজ্ঞানৰ ইংৰাজী পৰিভাষা হৈছে হাইজিন। এই হাইজিন শব্দটো গ্ৰীক ভাষাৰ হাইজিন নামৰ শব্দটোৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে অফ হেল্থ। আমি পিছৰটো প্ৰশ্ন চাওঁ। 4 নম্বৰ প্ৰশ্নটোত মানসিক স্বাস্থ্যৰ সংজ্ঞা দিব দিছে আৰু মানসিক স্বাস্থ্যৰ যিকোনো 4টা উদ্দেশ্যৰ বিষয়ে লিখিব দিছে। গতিকে তোমালোকে উত্তৰত লিখিব পাৰা যে এগৰাকী ব্যক্তিৰ কোনো বেমাৰ আজাৰহীন অথবা নিৰোগী মানসিক অৱস্থা এটাকে আমি কি বুলি ক'ব পাৰোঁ? মানসিক স্বাস্থ্য বুলি ক'ব পাৰোঁ। বা তোমালোকে লিখিব পাৰা যে নিৰোগী মানসিক অৱস্থা এটাকে মানসিক স্বাস্থ্য বুলি কোৱা হয়। ঠিক আছে, ইয়াৰ পিছত তোমালোকে এই ছেকেণ্ড পাৰ্টটো লিখিবা। ছেকেণ্ড পাৰ্টটোত সুধিছে মানসিক স্বাস্থ্য বিজ্ঞানৰ যিকোনো 4টা উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰা। গতিকে তোমালোকে লিখিব পাৰা মানসিক স্বাস্থ্যৰ যিকোনো 4টা উদ্দেশ্য হ'ল প্ৰথমটো সুন্দৰভাৱে মানসিক স্বাস্থ্যৰ লগত জড়িত কথাবোৰ বুজি পোৱাত সহায় কৰা। দ্বিতীয়তে সামাজিক পৰিৱেশৰ লগত সুন্দৰ সমাযোজন প্ৰক্ৰিয়াসমূহৰ বিষয়ে জনা আৰু বুজাত সহায় কৰা। তাৰপিছত লিখিব পাৰা ভাৰসাম্য আৱেগময়তা অথবা মানসিক বিকাৰগ্ৰস্ততাৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনা আৰু বুজি উঠাত সহায় কৰা। ইয়াৰ পিছত লিখিব পাৰা অতি সুন্দৰ আৰু ভাৰসাম্য মানসিক বিকাশৰ কলা কৌশলসমূহৰ বিষয়ে জনাত সহায় কৰা। এইখিনি তোমালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ লোৱা। স্ক্ৰীনশ্বট লৈ পেলাই নিজৰ বহীত ধুনীয়াকৈ লিখি ল'বা। আমি পিছৰটো প্ৰশ্ন চাওঁ। 5 নম্বৰ প্ৰশ্নটোত সুধিছে মানসিক অসুস্থতাৰ যিকোনো 2টা কাৰণৰ বিষয়ে উল্লেখ কৰা। মানসিক অসুস্থতা কি কি কাৰণত হ'ব পাৰে? মানসিক অসুস্থতা বংশানুক্ৰমিক হ'ব পাৰে, বংশগতভাৱে হ'ব পাৰে। যদি আমাৰ পূৰ্বপুৰুষৰ কাৰোবাৰ মানসিক অসুস্থতা কিবা বেমাৰ আছিলে সেই বেমাৰসমূহ আমাৰ মাজলৈ আহিব পাৰে। আৰু দ্বিতীয়তে পৰিৱেশৰ ফলত হ'ব পাৰে। পৰিৱেশৰ ফলত হ'ব পাৰে, ধৰা আমাৰ মগজুৰ আঘাতপ্ৰাপ্ত ফলত হ'ব পাৰে, বা আমি যদি বহুত এটা বেয়া পৰিৱেশত থাকোঁ তাৰ ফলতো হৈ যাব পাৰে, হয়নে? যিকোনো 2টা কাৰণ লিখিব দিছে। এটা হ'ব বংশানুক্ৰমিক কাৰণ আৰু এটা হ'ব পৰিৱেশীয় কাৰণ বা পৰিৱেশৰ কাৰণ। ঠিক আছে, এই 2টা তোমালোকে লিখিব পাৰিবা। পিছৰ প্ৰশ্ন চাওঁ। 6 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে মানসিকভাৱে অসুস্থ লোকসকলক সহায় কৰাৰ যিকোনো উপায়ৰ কথা উল্লেখ কৰা। উত্তৰ তোমালোকে লিখিব পাৰা মানসিকভাৱে অসুস্থ লোকসকলক সহায় কৰাৰ উপায় হ'ল উপযুক্ত পুষ্টি সাধন। 2 নম্বৰতে লিখিব পাৰা কিশোৰ-কিশোৰীসকলৰ বাবে পূৰ্বৱৰ্তী শিক্ষাৰ ব্যৱস্থা কৰা। 3 নম্বৰতে লিখিব পাৰা আৱেগিক আৰু সামাজিক প্ৰয়োজনীয়তাৰ বিকাশ ঘটোৱা। 4 নম্বৰতে লিখিব পাৰা উপযুক্তভাৱে জীৱন নিৰ্বাহৰ পদ্ধতিৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা ইত্যাদি। এইসমূহ নিশ্চয় তোমালোকে বুজি পাইছা, আৰু তোমালোকে বুজি পাইছা নে কমেণ্ট বক্সত নিশ্চয়কৈ লিখি জনাবা। আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে এটা লাইক কৰিবা। তোমালোকৰ এটা লাইকে আমাক বহুত মটিভেট কৰে ভিডিঅ'বোৰ বনাবলৈ। গতিকে এটা লাইক কৰি দিবা। পিছৰটো প্ৰশ্ন চাওঁ। 7 নম্বৰ প্ৰশ্নটোত সুধিছে মানসিক স্বাস্থ্য বিজ্ঞানে কি অধ্যয়ন কৰে? লিখিবা মানসিক স্বাস্থ্য বিজ্ঞানে অধ্যয়ন কৰা বিষয়বোৰ হ'ল স্বাস্থ্যকৰ জীৱন নিৰ্বাহৰ কলা কৌশলৰ বিষয়ে জনাত সহায় কৰে। 2 নম্বৰতে মানসিক ৰোগৰ কাৰণসমূহৰ বিষয়ে অধ্যয়ন কৰে। 3 নম্বৰতে মূল্যবোধসমূহৰ গুৰুত্ব উপলব্ধিপূৰ্ণ কৰা আৰু সুন্দৰ তথা সুসামঞ্জস্যপূৰ্ণ কৰা আৰু জীৱন নিৰ্বাহৰ বাবে সেইবোৰ ব্যৱহাৰ কৰাৰ বিষয়ে জ্ঞান প্ৰদান কৰে। 4 নম্বৰতে তেনে ৰোগসমূহৰ নিবাৰণৰ বাবে প্ৰয়োজনীয় উপায় অথবা নিবাৰণমূলক উপায়সমূহৰ বিষয়ে জনাত আৰু ব্যৱহাৰিকভাৱে সেইবোৰ প্ৰয়োগ কৰাৰ বিষয়ে অধ্যয়ন কৰে। এইখিনি হৈছে মানসিক বিজ্ঞানে অধ্যয়ন কৰা বিষয়সমূহ। আমি পিছৰটো প্ৰশ্ন চাওঁ। 8 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে মানসিক স্বাস্থ্য বিজ্ঞানৰ যিকোনো 2টা সংজ্ঞা প্ৰদান কৰা। তোমালোকে লিখিব পাৰা ক্ৰু আৰু ক্ৰুৰ মতে বা তেওঁলোকৰ দৃষ্টিভংগীত মানসিক স্বাস্থ্য বিজ্ঞান হৈছে এনে এটা বিজ্ঞান যিয়ে মানৱ কল্যাণৰ সৈতে জড়িত আৰু মানুহৰ সম্পৰ্কৰ সকলো ক্ষেত্ৰকে সামৰি লয়। ইয়াৰ পিছত তোমালোকে লিখিব পাৰা হেডফিল্ডৰ মতে মানসিক স্বাস্থ্য বিজ্ঞান মানসিক স্বাস্থ্য ৰক্ষা কৰা আৰু মানসিক বিকাৰ নিবাৰণ কৰা প্ৰক্ৰিয়াৰ সৈতে জড়িত বিজ্ঞান। ঠিক আছে, এই 2টা তোমালোকে লিখিব পাৰা। তোমালোকৰ কিতাপত আৰু বেলেগ আছে, আৰু 2-3টামান তোমালোকৰ সংজ্ঞা আছে, সেইকেইটাও তোমালোকে পাৰা যদি লিখিব পাৰা। কিন্তু সংজ্ঞা লিখোঁতে এটা কথা তোমালোকে চাবা, যদি তোমালোকে একদম কিতাপত যোনটো লিখা আছে সেইটোকে লিখা তেতিয়াহ'লে এই কমাটো দিবা, বুজিছানে?
আৰু যদি তোমালোকৰ মনত নাথাকে ধৰা সংজ্ঞাটো গোটেইটো তোমালোকৰ মনত নাই তোমালোকে নিজৰ ফালৰ পৰা অলপ বনাই লিখিছা তেতিয়া তোমালোকে কি কৰিবা এই কমাটো নিদিবা এই কমাটো উঠাই পেলাই তোমালোকে লিখিব পাৰা যদি একে সম্পূৰ্ণভাৱে তেওঁ যোনটো কৈছে সেই কথাটো তোমালোকৰ মনত নাথাকে তেতিয়াহ'লে তোমালোকে কি কৰিব পাৰা কমাটো উঠাই পেলাই লিখিব পাৰা আৰু যদি কমাৰ ভিতৰত লিখা তেতিয়াহ'লে সেইটো কথাই লিখিব লাগিব যোনটো যাৰ মানে সংজ্ঞাটো তুমি লিখিবা তেওঁ যি ক'ব সেইটোকে তুমি লিখিব লাগিব তুমি সলাব নোৱাৰা যদি সলাব মন যায় বা তোমাৰ মনত নাথাকে তেতিয়া তুমি এই কমাটো উঠাই পেলাই লিখিব পাৰা ঠিক আছে আমি পিছৰ প্ৰশ্ন চাওঁ 9 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে মানসিক স্বাস্থ্য বিজ্ঞানৰ যিকোনো দুটা উদ্দেশ্যৰ কথা উল্লেখ কৰা উত্তৰত লিখিব পাৰা মানসিক স্বাস্থ্য বিজ্ঞানৰ যিকোনো দুটা উদ্দেশ্য হ'ল প্ৰথমটো ব্যক্তিত্ব বিকাশ আৰু জীৱনৰ অভিজ্ঞতাসমূহৰ মাজত সজীৱ হৈ থকা সম্পৰ্কসমূহৰ বিষয়ে উপযুক্ত বোধৰ বিকাশ ঘটোৱা 2 নম্বৰতে লিখিব পাৰা যে ব্যক্তি আৰু দলৰ মানসিক স্বাস্থ্যৰ নিবাৰণ আৰু উন্নতি ঘটোৱাৰ বাবে কাৰ্য সম্পাদন কৰা আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ আৰু এইটো হৈছে আজি ভিডিঅ'টোৰ লাষ্টৰ প্ৰশ্ন এইটো হৈছে পাৰ্ট 1 ভিডিঅ' আৰু ইয়াৰ পিছত তোমালোকৰ বাবে পাৰ্ট 2 ভিডিঅ' এটা লৈ অহা হ'ব আৰু এইখিনিতে তোমালোকক এটা কথা জনাবলৈ বিচাৰোঁ যে তোমালোকৰ যোনটো শেষৰটো অধ্যায় আছে মানে 7 নম্বৰ যোনটো অধ্যায় আছে শিক্ষা বিজ্ঞানত পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞান বুলি সেই মানে পাঠটো তোমালোকৰ যোনখিনি প্ৰশ্নাৱলী আছে সেই প্ৰশ্নাৱলীখিনিটো আলোচনা কৰিমেই তাৰ উপৰিও ভাবিছোঁ তোমালোকৰ কাৰণে কনচেপ্ট ৱাইজত এটা ক্লাছ লৈ আনো মানে সেই কনচেপ্টখিনি তোমালোকক বুজোৱাকৈ তাৰপিছত তোমালোকৰ বাবে ভাবিছোঁ যে প্ৰশ্ন উত্তৰখিনি পিছত লৈ আহোঁ অংক আছে কৰিবলৈ ন অংকৰ কনচেপ্টখিনি বুজি ল'ব লাগিব তাৰ সূত্ৰখিনি জানিব লাগিব হয়নে তেতিয়াহে তোমালোকে ভালকৈ কৰিব পাৰিবা আৰু তোমালোকক লাগে নাই তেনেকৈ কৰিব সেইটো কৈ দিব কমেণ্ট বক্সত যদি অকল প্ৰশ্নখিনি কৰাই দিব লাগে প্ৰশ্নখিনিয়ে কৰাই দিম যদি তেনেকৈ মই ভবাৰ দৰে কৰাই দিব লাগে তেনেহ'লে কমেণ্ট বক্সত জনাবা কৰাই দিম আৰু এইটো অলপ বেলেগকৈ কৰাম বুলি ভাবিছিলোঁ লাগে নালাগে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবা কাৰণ অলপ বিশেষকৈ বনাম বুলি ভাবিছোঁ বিশেষভাৱে মানে ভালদৰে ধুনীয়াকৈ বনাম বুলি ভাবিছোঁ গতিকে তোমালোকে এই ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা যদি ষ্টুডেণ্ট বেছিয়ে পালে ভাল লাগে ন আৰু গতিকে তোমালোকে ভিডিঅ'টো যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা আৰু কমেণ্ট চাম তোমালোকৰ যে লাগে নে নালাগে কমেণ্টৰ ওপৰত ভিত্তি কৰি পেলাই ভিডিঅ'টো বনোৱা হ'ব গতিকে তোমালোকক অকল কুৱেশ্যন এনচাৰখিনি লাগে নে কনচেপ্ট ৱাইজত তোমালোকক ক্লাছ লাগে জনাই দিবা আৰু এইটো অক্টোবৰ মাহতহে অনা হ'ব সেইটো ক্লাছ মেবি কাৰণ এইকেইদিনত তোমালোকৰ আৰু এটা ইয়াৰে পাৰ্ট 2 ভিডিঅ' এটাও দিব লাগিব গতিকে 7 নম্বৰ অধ্যায়টোৰ ভিডিঅ'টো তোমালোকৰ বাবে অক্টোবৰত লৈ অহা হ'ব অক্টোবৰৰ প্ৰথম সপ্তাহতে দিবলৈ চেষ্টা কৰিম গতিকে তোমালোকক কেনেদৰে লাগে অকল কুৱেশ্যনখিনি লাগে নে কনচেপ্ট ৱাইজ লাগে সেইটো কমেণ্ট বক্সত লিখি জনাই দিলে হ'ব আমি এতিয়া এই প্ৰশ্নটোৰ আলোচনা কৰোঁ এই প্ৰশ্নটো আলোচনা কৰা নাই নহয় এতিয়ালৈকে আমি এতিয়া এই প্ৰশ্নটোৰ উত্তৰটো আলোচনা কৰোঁ ঠিক আছে চোৱা তোমালোকে মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ কি কি প্ৰশ্নটো সুধিছে তোমালোকে উত্তৰত লিখিব পাৰা মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ হ'ল প্ৰথমটো প্ৰতিৰোধমূলক কাৰ্য বুলি লিখি এখন ব্যাখ্যা কৰি দিব পাৰিবা ধুনীয়াকৈ মানসিক স্বাস্থ্য বিজ্ঞানৰ মূল কাম হৈছে মানসিক অসুস্থতা ব্যক্তিত্বৰ বিকাশ আৰু সমাজ যোজনৰ সমস্যা নিবাৰণ কৰা দ্বিতীয়তে প্ৰতিকাৰমূলক কাৰ্য বুলি লিখি এখন এক্সপ্লেইন কৰিব পৰা ধুনীয়াকৈ মানসিক স্বাস্থ্য বিজ্ঞানে মানুহৰ অকল মানসিক অসুস্থতাৰ সমস্যাসমূহ উপলব্ধি কৰা ব্যক্তিত্বৰ বিকাশ আৰু সমাজ যোজনৰ সমস্যাসমূহৰ উপলব্ধি কৰাৰ ক্ষেত্ৰত সহায় নকৰে ই এনে সমস্যাসমূহৰ পৰা হাত সৰাৰ বাবে চিকিৎসা সম্পৰ্কীয় কৌশলসমূহ জনাৰ ক্ষেত্ৰত আমাক সংৰক্ষণমূলক কাৰ্যত এক্সপ্লেইন কৰিব পৰা ব্যক্তি আৰু সমাজৰ বাবে মানসিক স্বাস্থ্যৰ সংৰক্ষণ কথাটো বিশেষভাৱে গুৰুত্বপূৰ্ণ মানৱ জীৱন আৰু মানৱ সমাজৰ কল্যাণ সাধন কৰাটোৱে মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যৰ মূল লক্ষ্য গতিকে আজি ভিডিঅ'টো ইমানলৈকে আছিলে আৰু তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা কাৰণ বহুত ষ্টুডেণ্ট এনেকুৱা থাকে যাক প্ৰয়োজন হয় ন মানে যোনে শিকিব বিচাৰে কিন্তু বহুত ক্ষেত্ৰত হয় বিচাৰি নাপায় কণ্টেণ্ট বিচাৰি নাপায় গতিকে সেইসকলে যাতে পায় গতিকে সেইসকলৰ বাবে তোমালোকে শ্বেয়াৰ কৰিবা ভিডিঅ'বোৰ যাতে যাক প্ৰয়োজন হয় তেওঁলোকে ভিডিঅ'টো পায় আৰু তোমালোকে বহুত কমেণ্ট কৰা ভাল লাগে কমেণ্ট যোনসকলে কমেণ্ট কৰে তেওঁলোকৰ নামসমূহ মনত ৰৈ যায় সেই ষ্টুডেণ্টখিনি নামসমূহ মনত ৰৈ গৈছে প্ৰায় আৰু তোমালোকে কমেণ্ট বক্সত লিখি জনাবা যে তোমালোক উপকৃত হৈছানে নাই ভিডিঅ'সমূহ চাই পেলাই তোমালোকে কিবা এটা শিকিব পাৰিছানে নাই আৰু তোমালোকে এইটোও জনাবা কমেণ্ট বক্সত যে তোমালোকৰ বাবে কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে মই ভাবিছোঁ তোমালোকৰ যোনসমূহ PYQs আছে PYQs মানে তোমালোকৰ পুৰণি যোনসমূহ প্ৰশ্ন কাকত হৈ যোৱা এক্সামৰ প্ৰশ্ন কাকতবোৰ আলোচনা কৰিম বুলি ভাবিছোঁ গতিকে তোমালোকক সেইবোৰ ভিডিঅ' লাগে নাই কমেণ্ট বক্সত লিখি জনাবা যদি প্ৰয়োজন হয় লৈ আহিম ঠিক আছে আৰু ইমানলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ